হয়, যোৱাকালি এটা ইনচিডেণ্ট হয়, যোনটো আমাৰ বঙাইগাঁও মেড কেয়াৰ ক্লিনিক আছে, তাতে মই কৰ্মৰত। আমাৰ কিছুমান দুজনমান মানুহ তেখেতসকল মোৰ ক্লিনিকত উইদাউট এনি পাৰ্মিশ্যন ফ'ৰ্চফুলি সোমাই আহে। অহাৰ পিছত মোক থ্ৰেটেনিং দিয়ে। একচুৱেলি পেচেণ্ট এজন এডমিট কৰা হৈছিলে। পেচেণ্টটো ইতিমধ্যে আগতকৈ ইম্প্ৰুভ কৰিছে, গোটেইখিনি আৰোগ্য নহ'লেও ভাল হৈছে। তো তেখেতসকলৰ অভিযোগ আছিলে যে পেচেণ্ট পূৰা ভাল হোৱা নাই, কিন্তু অভিযোগ নকৰাকৈ মই ৰাতিপুৱাও ৰাউণ্ড দি আহিছিলোঁ, তেতিয়ালৈ একো কথা নাই। মোৰ লাগিছে কিবা প্ৰি প্লেন কৰি আহি পেলাই মোক ডাইৰেক্ট ধমকি দিছে যে পেচেণ্ট যদি ভাল নহয় তোমাক চাই ল'ম, তোমাক মাৰি পেলাম, তোমাক কি কৰিম আমি চাই ল'ম, প্লাছ তোমাক ফেমাছ বনাই দিম। এইবিলাক শব্দ ইউজ কৰিছে আৰু বহুত বেয়া টনত। যেতিয়া মই খুব ব্যস্ততাৰ মাজত পেচেণ্ট চাই আছিলোঁ, কালি মোৰ ফ্ৰী কেম্প আছিলে, তো তাৰে মাজত সোমাই আহে। তো মই লগে লগে মোৰ ছেল্ফ ডিফেন্সত আপোনালোকে যোনটো ভিডিঅ' দেখা পাইছে, সেইটো অকল এটা পাৰ্টহে। মোৰ যিটো ৰিয়েকশ্যন, কাৰণ মই গম পোৱা নাছিলোঁ যে ভিডিঅ' কৰি আছে, কাৰণ মোৰ গোটেই ক্লিনিকত কেমেৰাজ আছে, কিন্তু চেম্বাৰৰ ভিতৰত পেচেণ্টৰ প্ৰাইভেচিৰ কাৰণে দিয়া নাথাকে। তাতে মোৰ মিছেছ আছিলে, বহুত পেচেণ্টছ আছিলে, পেচেণ্টছ উইটনেছ টু দ্য ইনচিডেণ্ট। তাৰপিছত আমাৰ বেলেগ ফ্ৰেটাৰ্নিটিৰ মানুহ আছিলে, আমাৰ ষ্টাফ আছিলে, মোৰ ষ্টাফকো ভাবুকি দিয়ে। আৰু মানুহজন মোৰ চেম্বাৰৰ পৰা ওলাই যাবলৈ মান্তি নহয়। মানুহজনে ফিজিকেলি মোক ব্লক কৰে, মই যাতে ওলাই যাব নোৱাৰোঁ। আৰু মোৰ বাকী পেচেণ্টক আপুনি ভিডিঅ'টোত শুনা পাব, আমাৰো পেচেণ্ট আছে, অকল আপোনাৰে পেচেণ্ট নাই, পিছফালৰ পৰা বেলেগ পেচেণ্টে কৈ আছে। এইবিলাক আপুনি ভালকৈ শুনিলে গোটেইখিনি শুনা পাব। তেতিয়া মোৰ অপশ্যন কি থাকে? মোৰ ছেল্ফ ডিফেন্সত মই কি কৰিম? মোক যদি এটা মব, লগতে আৰু 10-15জন মানুহ বাহিৰত গোট খাই থৈছিলে, এই গোটেইকেইটাক মাতি দিয়ে। এটা মবে মাৰিব আহিলে মই আইদাৰ মাৰ খাব লাগিব, নহ'লে মই ছেল্ফ ডিফেন্স কৰিব লাগিব। কিন্তু আপোনালোকে চাইছে মই হাতো তোলা নাই, মই এটা শ্লেং কোৱা নাই। মই যিমানখিনি পাৰোঁ নিজে, কাৰণ মোৰ ছিকিউৰিটি গাৰ্ড নাই, মোৰ গোটেই ষ্টাফ চব জুনিয়ৰ ষ্টাফ, সৰু সৰু ছোৱালী, মই নিজৰ প্ৰটেকশ্যন কৰিব লগা হৈছে। মই তথাপিও মানুহজনৰ গাত হাত দিয়া নাই। এইখিনি কৰোঁতে তেখেতসকলে যিহেতু এইটো প্লেন কৰি আছিলে, যোনটো মই পিছত গম পালোঁ যে এই ভিডিঅ'টো কৰাৰ কাৰণ এটা পাৰ্ট কাটি দিলে, নিজৰ থ্ৰেটেনিংটো নাই, অকল মই কি হাল্লা কৰি আছোঁ সেইটোৱে দেখুৱাইছে। ছেকেণ্ড কথা হ'ল, পেচেণ্টটো ইয়াতে নাই, ইয়াতে পেচেণ্টৰ লগত বিহেভিয়াৰ বা হেৰি কথা নাহে। দুজন মব আহিছে ইনষ্টিগেট কৰিবলৈ, এটা ডাঙৰ মব আনি পেলাই মোৰ শ্বাটাৰ ডাউন কৰিছে, মোৰ প্ৰপাৰ্টিত হাত দিছে, আৰু মই পুলিচ মাতিছোঁ কাৰণে মই বাচিছোঁ। কালি পুলিচ নাথাকিলে মোক মাৰিলে হয়, পিটিলে হয়, মোৰ প্ৰপাৰ্টি ভাঙিলে হয়, কি কৰিলে হয় গম নাপাওঁ, তেতিয়াহ'লে নিউজটো বেলেগ হ'লে হয়। কিন্তু সেই নিউজটো মই হ'ব নিদিলোঁ। আজি মই সেইকাৰণে বেয়া হ'লোঁ। তো মোৰ ক'বলগীয়া বেলেগ একো নাই। এইটো কোনো পেচেণ্ট ৰিলেটেড বস্তু নহয়, যেনেকৈ বনোৱা হৈ আছে ডক্টৰৰ বিহেভিয়াৰ পেচেণ্ট। ইট ইজ এ এণ্টি ছ'চিয়েল এলিমেণ্ট এজন। তাৰ লগত বাকী মানুহৰ কি ইকুৱেশ্যন মই গম নাপাওঁ, দুনীয়াৰ মানুহ কিয় আহিছে, সি কি কথা কৈছে, উচতনিমূলক কিবা কৈছে ডেফিনেটলি, ইমানখিনিয়ে। আৰু মই যিমান মোৰ চিনাকি মানুহ আছে, মই তাৰে লোকেলিটিৰ মানুহ, সিহঁতৰ চিনাকি মানুহো মোৰ পেচেণ্ট হয়, মই সিহঁতকো মাতিছোঁ। মই বহুত বেলেগ মানুহ আৰু পুলিচক ফোন কৰিছোঁ, যোনে লগে লগে মোক ৰেস্কিউ কৰিবৰ কাৰণে আহিছে। তো মই কৃতজ্ঞ সিহঁতৰ প্ৰতি। পুলিচ উইদিন 5 মিনিটছ এক্ট কৰিছে। ঘটনাটো ইমানখিনিয়ে। বেলেগ জেগাত ডক্টৰে মাৰ খাই যায়, কালি মই মাৰ খোৱা নাই, মোৰ উল্টাটোহে দেখা পালে মানুহে। বাছ মোৰ ক'বলগীয়া ইমানখিনিয়ে। আমাৰ ছাৰে বাকীখিনি ক'ব। আমাৰ IMA বঙাইগাঁও ফালৰ পৰা যিটো প্ৰেছ মিট দিয়া হৈছে, সেই সন্দৰ্ভত মোৰ ক'বলগীয়া কথা এইটোৱেই যে আজিকালি চিকিৎসাকৰ্মীৰ এগেইনষ্টত যিটো ভায়লেঞ্চ হয়, সেইটো এনেকুৱা হৈছে যে ভাতৰ লগত পানী খোৱাৰ নিচিনা। এটা পৰিৱেশ সৃষ্টি হৈছে, কেৱল অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। এই পৰিৱেশখিনিয়ে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলক যথেষ্ট এটা বেলেগ এটা মনস্থিতিত থাকিবলৈ বাধ্য কৰাইছে। আমিও আচলতে ডক্টৰ হোৱাৰ আগতে এগৰাকী মানুহ, গতিকে আমাৰো কিছু আৱেগ থাকে, আমিও ভয় কৰোঁ। পেচেণ্ট এটাৰ লগত যিটো পাৰ্টি থাকে, সেই পাৰ্টিসকলৰ বিহেভিয়াৰটো বৰ ডাঙৰ কথা। পেচেণ্টে কেতিয়াবা আমাক কেতিয়াবা প্ৰব্লেম নকৰে, কিন্তু পেচেণ্টৰ পাৰ্টিসকলে যিটো এগ্ৰেছিভ বা হষ্টাইল, ইতিমধ্যে যি ডক্টৰ তমাগ্নই কৈছে যে হষ্টাইলিটি এগেইনষ্ট দি ডক্টৰ, আৰু এয়াও হৈছে সৰু সৰু কাৰণত। এটা খুব মন কৰিবলগীয়া কথা যে এইটো কিন্তু পেচেণ্ট ৰিলেটেড হয়। পেচেণ্ট ইজ পাৰফেক্টলি অ'কে মোৰ অৰ লেছ, আৰু এটা ক্ৰনিক বেমাৰৰ পেচেণ্টগৰাকী ভুগি আছে, যথেষ্ট ভালো পাইছে, তথাপিও এনেকুৱা এটা হষ্টাইল পৰিৱেশ সৃষ্টি কৰাটো খুব দুৰ্ভাগ্যজনক হয়। আমি ডক্টৰসকলে যদি এনেকৈ চুপচাপ থাকোঁ, এটা বেলেগ এটা মেছেজ গুচি যায়। আমি বিশ্বাস কৰোঁ যে সমাজখনত কেৱল
বেড এলিমেণ্টে নাথাকে, বহুত গুড এলিমেণ্টো আছে। সেই গুড এলিমেণ্টখিনিয়ে যদি আমাক ছাপোৰ্ট নকৰে তেতিয়াহ'লে এই চিকিৎসা ব্যৱস্থাটোৰ ওপৰত যথেষ্ট এটা কুপ্ৰভাৱ পৰিব। গতিকে মই এই প্ৰেছ মিটৰ জৰিয়তে মই যিসকল গুড এলিমেণ্ট অফ দিছ ছ'চাইটি আছে সেইসকললৈ মোৰ অনুৰোধ আৰু মানে আবেদন যে তেখেতসকলে অলপ চিকিৎসকসকলৰ এনেকুৱা যে অৱস্থা হৈছে তাৰ বাবে কিছু চিন্তা কৰিব লাগে। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰাও চিন্তা চৰ্চা হৈছে, ইভেন ভায়োলেন্স এগেইনষ্ট ডক্টৰ নন বেইলেবলো দিছে। তথাপিও মানে কি দিনে ৰাতি এইটো হৈয়ে আছে ঘটনা। তাৰ কাৰণে কিয় হৈছে এইটো সমাজত মানে কি এটা বিষয় হয় যিটো মানে চিন্তা কৰিবলগীয়া। এই এটা ঘটনা মই কেইদিনমান আগতে দেখিছোঁ, মোৰ আমাৰ ডক্টৰ হাজঙৰ ঘৰত গৈ পেলাই কেইটামান ফটোগ্ৰাফছ দেখিলে গম পাব, একদম বাউণ্ডাৰীৰ ওপৰেদি উঠি একদম পূৰা ডক্টৰক কেনেকৈ ভিতৰত সোমাই এটাক কৰিব লাগে, এনেকুৱা ধৰণৰ যিটো ছবি দেখা পাওঁ। আমাৰ নতুন প্ৰজন্মৰ যিবোৰ ডক্টৰ আহিব তেখেতসকলৰ বাবে এটা চিন্তনীয় বিষয়। আৰু এতিয়া দেখিছোঁ ডক্টৰ পঢ়িব নোখোজে, এই নন পেৰাক্লিনিকত যায়, মানে পেৰাক্লিনিক ছাবজেক্ট, নন ক্লিনিকেল ছাবজেক্টত, য'ত মানে কি ডক্টৰে পেচেণ্টৰ লগত কথা পাতিব নালাগে, এনেকুৱা হৈছে। এতিয়া জানো আমি যে আমাৰ ব্যৱস্থাটো বহুত আলোচনা বিলোচনা হৈছে, পেচেণ্টৰ লগত কেনেকৈ কথা পাতিব লাগে, আলোচনা কৰিব লাগে। তথাপিও কিছুমান মানুহ আছে আনডিউ এডভান্টেজ লয়। এটা পেচেণ্টৰ, মই নিজেই এগৰাকী ডক্টৰ হয় যিহেতুকে আজি 30 বছৰৰ ওপৰৰ মোৰ অভিজ্ঞতা আছে, চব পেচেণ্ট কিন্তু তেনেকুৱা নহয়, চব পাৰ্টি কিন্তু তেনেকুৱা নহয়, বহুত পাৰ্টি আছে। সেইকাৰণে আমি বোধহয় এই চিকিৎসা সেৱা চলাই ৰাখিছোঁ। কিন্তু এটা ক্ষুদ্ৰ সংখ্যক মানুহৰ কাৰণে আমি গোটেই সমাজ ব্যৱস্থাটো মানে কি এটা বদনামৰ ভাগত পৰিণত হৈছে। গতিকে আমি সেই সমাজ ব্যৱস্থাত আমিও ডক্টৰসকল আছোঁ। গতিকে আমাৰ যিমান দায়িত্ব, যিটো গুড এলিমেণ্ট অফ দ্য ছ'চাইটি তেখেতসকলৰ দায়িত্ব আছে। এইটো এটা ঘটনাহে। আজি যদি ডক্টৰে বেয়াকৈ মাৰ খালেহেঁতেন, আমি হয়তো কলা বেজ পৰিধান কৰিলোহেঁতেন, কালি হয়তো আমি ধৰ্মঘট কৰিলোহেঁতেন। এনেকুৱা পৰিস্থিতি হ'বই নালাগে। কলিকতাত যিটো পৰিৱেশ হৈছে বা তেনেকুৱা বা বেলেগ ৰাজ্যবোৰত যিটো পৰিৱেশ হৈছে, মানে কি পৰিস্থিতি নোহোৱাৰ আগতেই যদি ব্যৱস্থা থাকে, আমি যদি চিন্তা চৰ্চা কৰোঁ, সেইটোহে আচল কথা। গতিকে মই এই ঘটনাটো একেবাৰে দুৰ্ভাগ্যজনক আৰু এটা চিকিউৰিটি প্ৰব্লেম। আমিতো ডক্টৰ হয়, কোনো SP বা DC নহয় যাৰ মোৰ পিছত মই আপোনাৰ পুলিচ খাৰা হৈ আছে। আমি এক্সপ'জাৰ খুব এক্সেচিবল, উই আৰ ভেৰি মাছ এক্সেচিবল। গতিকে আমাৰ চিকিউৰিটি যদি সমাজে নিৰূপণ নকৰে, সমাজে যদি ব্যৱস্থাত নাথাকে, এইটো আমাৰ কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক হ'ব। কেৱল আমাৰ কাৰণেই, গোটেই যিটো ছাৰ্ভিচ টেকাৰ তেখেতসকলৰ বাবে দুৰ্ভাগ্যজনক হ'ব। এইখিনিয়ে মই ক'লোঁ। যোৱাকালি যিটো ঘটনা আছিল, আপোনালোকে কি ব্যৱস্থা ল'লে? আমি দেখিব পাৰিছোঁ ইতিমধ্যে আৰক্ষী আপোনালোকে ব্যৱহাৰ কৰিছে বা আপোনালোকৰ পালত কিবা ভয় বা আশংকা আহিছে নেকি? ব্যৱস্থা হিচাপে ইতিমধ্যে কৈছোঁ, আমাৰ ব্যৱস্থা হৈছে সমাজৰ মানুহখিনিক আমি কানেক্ট কৰা। এই যে ব্যৱস্থা প্ৰেছ মিট কৰিছোঁ, এই মই যে ক'লোঁ, আমি যে গুড এলিমেণ্ট অফ দ্য ছ'চাইটি, সেইখিনি মানুহক আমাৰ ছাপোৰ্ট লাগে, আমি সেইখিনি বিচাৰিছোঁ। আৰু লগে লগে লিগেল ব্যৱস্থা এটা আছে, লিগেল ব্যৱস্থাৰ জৰিয়তে আমি আহ্বান কৰিছোঁ, আপোনালোকে গোটেই ঘটনাটোৰ চাওক, কোন দোষী হয় কোন নিৰ্দোষী হয় চাওক। এনেকুৱা ব্যৱস্থা কিয় হ'ব পালে, এনেকুৱা ব্যৱস্থা যাতে আগলৈকে নহয় তাৰ ব্যৱস্থা কৰক। দোষীয়ে শাস্তি পাব লাগে, এইটোতো নকলেও হয়। আমিও কৈছোঁ, তেখেতসকল কোনো আমাৰ শত্ৰু নহয়, তেখেতসকল দোষী হয়। আমি শত্ৰু বুলি কেতিয়াও, তেখেতসকল যদি আৰু আহে আমি আকৌ চিকিৎসা কৰিম, এনেকুৱা নহয়। ডেফিনেটলি উইল ট্ৰিট দেম। এইটো আৰু IMA ফালৰ পৰা আমি আজি DC আৰু SP বঙাইগাঁও মেমৰেণ্ডাম দিয়া হৈছে। FIR অলৰেডি লজ হৈছে ফ্ৰম পাৰ্চনেল ছাইড, আৰু এইটো বাকীখিনি টেক আপ কৰিছে। এডমিনিষ্ট্ৰেশ্যন ইজ ডুইং দেয়াৰ জব। পুলিচৰ প্ৰেজেঞ্চটো এইটো আমি কোৱা নাই, পুলিচে নিজা ইচ্ছা মানে নিজৰ যিটো এছেছমেণ্ট সেইমতে সিহঁতে কাম কৰিছে। আমাৰ ইয়াতে প্ৰেছ মিট হ'ব যেতিয়া গম পাইছে, তেখেতসকলে যোগাযোগ কৰি এইটো আহিছে। এইটো আমি বিচৰা বা আমাক হেৰি কৰাৰ কাৰণে একো নাই, এইটো তেখেতৰ এছেছমেণ্ট কিবা থাকিব পাৰে।